বৰ্তমান চাব পাৰে পুৰা ফুল 1000 কিলোমিটাৰ চলিলে সেইটো বুদ্ধ মন্দিৰ টেম্পল। তো গাইজ বৰ্তমান একদম মজাকে আমি ভাবিছোঁ বুদ্ধ মন্দিৰ টেম্পলৰ পৰা আজি দেখিলোঁ বহুত দিন মানে এনেকৈ মই ৰাস্তা তুমি যদি এটা মানে বৰ ভাত কৈ দিয়া যে হেল্ল' গাইজ কি খবৰ আপোনালোকৰ এইটো বৰ ভাত কৈ দিয়াচোন। Hello guys, Mafura. তো গাইজ হেল্ল' গাইজ মাফুৰা তো গাইজ এইখন অডিখনৰ অৱস্থা চাব পাৰে কি ৰাস্তাত গাড়ী চলাই আছে অডি। हमरी से परनीत आ जाओ ना तो सही ऐसी मन की है सच्ची तुम हो सितारों की परी हुई गलती सॉरी हमने गाया তো ইয়ো গাইজ তো বৰ্তমান আছো মোৰ R15 এমৰ লগত অলপ মানে ৰাইডত অলপ আৰু এইফালে মিডিল আছে। তো কি খবৰ? ভাল আজি কেনেকুৱা লাগছে? আজি আমি গাইজ কেমেৰাতে বিকি দিলো ফাইনেলি কেনে লাগছে? ভাল লাগছি বাছ দিলি হ'ল আজি আমি গাইজ কেমেৰাতে মজাকে বিকি দিলো আৰু এইফালে আমাৰ R15 এম আছে। তো এতিয়া আপোনালোকক লৈ যাই আছো বুদ্ধ টেম্পললৈ। তো পুৰা একদম আমিও মানে ভাঙাৰা ঠাই আছে কৰি আহিছোঁ কাৰণ আজি সোমবাৰে ভিডিঅ' কৰি আছোঁ। তো এতিয়া আৰু আমাৰ মৰমৰ R15 এম লৈ মানে মোৰ ময়ূৰী লৈ পেলাই বুদ্ধ মন্দিৰ টেম্পল চাবলৈ যাই আছো। তো যাবি না মোৰ লগত যাবা চাবা? হা যাম গাড়ী ভাড়া নাই গাড়ী নাই তেলৰ খৰচটো দিলি হ'ল গাড়ী ভাড়া নাগে যৌ। তো গাইজ বৰ্তমান একদম আমি পুৰা মজাকে যাই আছোঁ আৰু ফ্ৰেমটো মানে কেনেকুৱা আহিছে আৰু পুৰা একদম বঢ়িয়াকৈ চাব পাৰে পাহাৰ চাহাৰ এইফালে মানে এইফালে চিধাই গৈ থাকিলে এটা চাৰিআলি পায় মদম কামদেক তালৈকে এদিন যাব লাগিব আৰু মজা এটা। তো গাইজ গাড়ীখন মানে এই 15 দিনতে গাইজ 1000 কিলোমিটাৰ হৈ যাব মানে গাড়ীখন ইমান চলা ঘূটাই নাপালে গাইজ আৰু এখন গাড়ী লাহে লাহে চলোৱা গাড়ী নহয়। তো সেই কিন্তু মই বৰ্তমান লাহে লাহে চলাই আছোঁ গাইজ। এয়া চাব পাৰে 900 মানে হৈ গৈছে 1000 হ'বই আৰু গাইজ কিন্তু লাহে লাহে মানে চলাই আছোঁ কাৰণ ফাৰ্ষ্ট ছাৰ্ভিচিং নজালৈকে মানে লাহে লাহে চলাই থাকিব লাগিব গাইজ। তো বঢ়িয়া লাগি যাচ্ছে গাড়ীখন চল। তো এতিয়া একদম মানে গাইজ জল্দি পাওঁ সেইটো বিচাৰোঁ আৰু পুৰা বতৰ বেয়া হৈ আছে গাইজ বতৰ বেয়া। তো বৰ্তমান চাব পাৰে পুৰা ফুল 1000 কিলোমিটাৰ চলিলে। তো গাইজ তো বৰ্তমান আছে এইফালে চাব পাৰে ওপৰতো দেখি বুদ্ধ মন্দিৰ টেম্পল আৰু পুৰা একদম মজা আপোনালোকে চাব পাৰে সেইটো বুদ্ধ মন্দিৰ টেম্পল পুৰা মজা। তো একদম ধুনীয়াকৈ ওপৰলৈ যাওঁ যাই পেলাই পুৰা চাওঁ গাড়ীখন তাতে পাৰ্ক কৰোঁ গাইজ কাৰণ এই গাড়ী চুৰ হৈ যাব পাৰে নহ'লে। তো আৰু এটা কথা আমি দুয়োটাই মানে ভাত চাত খাই অহা নাই তো সেইটো এটা ভাল হৈছে নেকি ভাল হৈছে। তো এতিয়া পুৰা মজাকৈ বুদ্ধ মন্দিৰ ওপৰত যাবি না যৌ তো গেছ তো বৰ্তমান একদম এই পুৰা ওপৰেদি যাব লাগিব একদম বুদ্ধ মন্দিৰ টেম্পলৰ নাকি যাবি না একদম সাজু। তো গাড়ীখন তাতে থৈ দিছোঁ ভগৱানৰ আগত যাতে কোনেও চুৰ নকৰে আৰু গাইছ। তো বৰ্তমান পুৰা মজাক ওপৰলৈ যাওঁ। তো গেছ বৰ্তমান অলপ লাগিল মানে য'ত তো এইফালে মন্দিৰ ওপৰৰ মন্দিৰতে যাব পাৰিম মানে ৰাস্তা খতম হ'ব। তো এই সেই বুদ্ধ মন্দিৰ টেম্পলত বেলেগ ৰাস্তাৰে যাব লাগিব। তো যাওঁ তো গাইছ এইফালে যাব পাৰি না তাকে চাবা। গাইজ তো বৰ্তমান আমি কি মজা এটা জাগাত আছে এইফালে চাব পাৰে পুৰা পানী গাড়ী একদম বঢ়িয়াকৈ পাহাৰৰ ওপৰত আছে আৰু গাড়ীখন তাতে পাৰ্ক কৰিলোঁ। তো এই তাতে হেলমেট থ'ব গৈছে। তো এতিয়া আমি মজাকৈ মানে ওপৰলৈ যাওঁ আৰু এইবিলাক সৰু চল্লিছ নামিছে গাইজ। তো এতিয়া এইফালে চাগে গাইজ যাব পাৰিম আৰু ধুনীয়া আৰু সেইফালে গাইজ হৰেকৃষ্ণ মন্দিৰ সেইফালে গ'লে পায়। আৰু এতিয়া মজাকৈ উঠোঁ গাইজ পুৰা ৰাস্তা বেয়া আৰু ই আহি আছে তাতে আমি ওপৰলৈ এলিভেটৰ এনেকৈ যাব লাগিব। তো কেনেকুৱা লাগছে? বহুত ভাগ ধৰে এখন নিচতে ভাগ দিছে আৰু ধৰিছোঁ আছে। তো গাছটো বৰ্তমান আমি একদম মজাকৈ ওপৰলৈ আহিছোঁ আৰু এইফালে আছে বুদ্ধ মন্দিৰৰ মানে মূৰ্তিটো আৰু কি বুলি কয় ইয়াতে কোনো মানুহ চানুহ দেখা নাই ভালকৈ নাজানো গাইছ। আৰু তলফালে বাইক থোৱা আছে মানে মই মাজে একে চাই থাকোঁ কাৰণ ভয় লাগে এখনটো চুৰিছে। তো গাইছ মানে আৰু এই টেম্পলটো ক'ত আছে মই মানে এটা ভিডিঅ'ত কৈছিল যে ক'ত জাগা আছে সেইটো ক'ব লাগে। তো আমিনগাঁৱৰ যোনটো চেকপোষ্টৰ পৰা এইফালে চকীকে যোৱা ৰাস্তাটোত মানে সেই ৰাস্তাটোতে এই মানে মূৰ্তিটো পায়। তো সেইফালে আহিব পাৰি আপোনালোকে চাই পেলাই আহিব। ইয়াতে মানে চেণ্ট্ৰেলত থৈ দিলোঁ বাকী যিমান যি হওক আৰু চেণ্ট্ৰেল চাব পায় নে নাপায় এইটো নাজানো কিন্তু তাতে চেণ্ট্ৰেলত থৈ দিলোঁ। আৰু এটা চাব পাৰে কি ধুনীয়া লাগিছে মজা লাগছে না ভাগাত পুৰা ভাগাত থৈ গৈছে গাইছ। তো গাইজ বৰ্তমান একদম মজাকে আমি ভাবিছোঁ বুদ্ধ মন্দিৰ টেম্পলৰ পৰা আজি দেখিলোঁ বহুত দিন মানে এনেকৈ মই ৰাস্তাটোদি মানে এই ৰাস্তাটোদি মই এনেকৈ আহ যাওঁতে মানে বহুত দিন গাইজ দেখা পাই থাকোঁ কিন্তু আজি মানে দেখা পালোঁ।
থাম্বনেল লৈ আছোঁ গাইছ কেনেকুৱা হৈছে নাচিনো তো গাইছ ইয়াতে একদম মজা লাগিছে আৰু সি বা ক'ত হ'ল গাইছ চবৰে একদম ধুনীয়া ওখ আৰু তলৰ পৰাই দেখিলেতো একদম বহুত ধুনীয়া লাগে আৰু সেইবিলাক চবৰে কোম্পানী ৰেল ৰাস্তা আৰু এই ইয়াতে GNRC আছে আৰু কি বুলি কয় সেই আছে হৰেকৃষ্ণ মন্দিৰ টেম্পল আছে তো মজা আৰু গাইছ আৰু ITI কলেজখনো আছে ইয়াতে তুমি যদি এটা মানে বড় ভাত কৈ দিয়া যে হেল্ল' গাইছ কি খবৰ আপোনালোকৰ এইটো বড় ভাত কৈ দিয়াচোন Hello guys, makurang. তো গাইছ হেল্ল' গাইছ মাফুৰা আপোনালোকক মানে মই কেইটামান কথা শ্বেয়াৰ কৰিবলৈ আহিছোঁ আৰু বৰ্তমান আছোঁ মই কৈছোঁ যে বুদ্ধ মানে এই টেম্পলটোৰ ওচৰত আছোঁ তো গাইছ আগতে মানে কি মজা এটা আছিল গাইছ যেতিয়া সৰু আছিলোঁ কলেজ বা স্কুলত ৰাতিপুৱা যেতিয়া কুঁৱলী থাকে সেই কুঁৱলীৰ মাজে মাজে চাইকেল লৈ গৈছিলোঁ গাইছ কি এটা মজা লাগিছিল গাইছ একদম মানে একো দেখা নাপাওঁ এইটো এটা কিবা জোচে বেলেগ আছিল গাইছ ৰাতিপুৱা যোৱা লগৰ লগত আড্ডা মাৰা তাতে আড্ডা মাৰা টিউশ্যন যদি থাকে গাইছ 8টা বজাত আমি গাইছ 6টা 6:30 মান বজাতে যাই পাওঁ যাই পেলাই তাতে ধুনীয়া আড্ডা মাৰা গাইছ সেই মজা এটা বেলেগ আছিল আৰু স্কুল লাইফ এটা বহি পেলাই হাই হুল্লা মানে কিমান হাই বিৰিঙি তো গাইছ আজিকালি মানে সেনেকুৱা নোহোৱা গৈছে কোনে ক'ত গৈছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কোনোবা গুৱাহাটী কোনোবা নগাঁও নলবাৰী এই বহুত কি ক'ম আৰু গাইছ চবেই বেলেগ বেলেগ জেগাত গৈছে তো সেইবাবে গাইছ এতিয়া মানে অলপ মানে পৰিৱেশটোৱে বেলেগ হৈ গৈছে যিহেতু ডাঙৰ আছোঁ এইটো মানে মোৰ ক্ষেত্ৰত নহয় আপোনালোক চবৰ ক্ষেত্ৰতে এইটো ছেমেই অৱস্থা তো এতিয়া মানে আৰু ভাবি আছোঁ যে এটা ৰাইড কৰোঁ অল আছাম ৰাইড কৰিম বুলি ভাবিছোঁ কিন্তু অল আছাম ৰাইড খেলিবলৈ গুচি গৈছোঁ ৰাইড কৰিবলৈ মানে অলপ পইচাৰো প্ৰয়োজন হ'ব তো সেইবাবে মানে ৰখি আছোঁ এইবাৰ GoPro এটা কিনিব আছে এই যি পইচা পাইছোঁ গাইছ তো সেই পইচা দি মানে এইবাৰ GoPro কিনিম GoPro কিনাৰ পিছত মই গাইছ অল আছাম ৰাইড কৰিম আৰু অল আছাম ৰাইড মানে কৰিম আৰু মানে অল আছাম ৰাইডৰ গাইছ 5টামান পাৰ্ট থাকিব একেবাৰেতো কভাৰ কৰা হালি বাইক চলাই ইমান সহজ কথা নহয় গাইছ একদম হাত ৰঙা পৰি কিবা হৈছে গাইছ তো সেইবাবে গ্লাভছ আনিছোঁ আজি তো মানে মানুহ চানুহ মানে গাইছ বেছি ইয়াতে পোৱা নাই তো সেই বাইকখনৰ তলত আছে আৰু পূৰা ভয় লাগি আছে গাইছ তো এতিয়া তললৈ যাওঁ গাইছ তো গাইছ এইটো হৈছে সেই টেম্পলটো আৰু বৰ্তমান মানে আমি গাইছ এই টেম্পলটোৰ মানে সোমাওঁ কেনে এণ্ট্ৰেঞ্চ মানে বিচাৰি পোৱা নাই তো সেইবাবে ইয়াতে আহিলোঁ ওপৰত আহিলোঁ আপোনালোকক বুদ্ধ মন্দিৰ টেম্পলটো দেখালোঁ আৰু ইয়াতে কিবা পোকা চোকা আছে গাইছ কেৰকটুৱা আছে গাইছ ভয় লাগি গৈছিল সাপ চাপ থাকে বুলি তো এইটো হৈছে কেৰকটুৱা তো গাইছ বৰ্তমান মানে এতিয়া আমি একদম মজাকৈ ঘৰলৈ যাওঁ আৰু আজিলৈ বাই বাই ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে বাই বাই গাইছ তুমিও গাইছ তো বৰ্তমান বাইকখন আছে দিয়ক মজা এটা লাগছে কিবা কৰি বাইকখন আছে দিয়ক আৰু বাই 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 দি বাই বাই জাপে মাৰি একবাৰ বাই বাই দি তো গাইছ সেইখন অডিখনৰ অৱস্থা চাব পাৰে কি ৰাস্তাত গাড়ী চলাই আছে অডি অ' ভাই চাহ